অসমত বসবাস কৰি থকা 108টা চাহ জনগোষ্ঠীৰ 108টা যেতিয়া আজি সুদীৰ্ঘ 200 বছৰ কাল অসমত বসবাস কৰি আছে। কিন্তু এই 200 বছৰ কাল অসমত যিসকল চাহ বাগিচাত কাম কৰি আছে তেওঁলোক দাসত্ব জীৱন পালন কৰি আছে, তেওঁলোক গোলামী জীৱন পালন কৰি আছে। এই সুদীৰ্ঘ 200 বছৰ দিন এই চাহ জনগোষ্ঠীসকলৰ উন্নয়নৰ কাৰণে কিন্তু বিগত চৰকাৰসমূহে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা আমি দেখিবলৈ নাপালোঁ। বহু সময়ত চাহ জনগোষ্ঠী আদিবাসীসকলৰ এই দাবীবোৰক লৈ পেলাই ৰাজনীতি কৰা দেখা গ'ল। চাহ বাগিচাৰ শ্ৰমিকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰা দেখা গ'ল। কিন্তু আমি এটা ভাল পাইছোঁ যে বৰ্তমান অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক চেলেঞ্জ হিচাপে লৈ চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীয়াই থাকিব পৰা যি ভূমিৰ অধিকাৰ, চাহ শ্ৰমিকসকলে বহি থকা চাহ বাগিচাৰ লাইনৰ কোৱাৰ্টাৰ, সেই মাটিখিনি যে চাহ শ্ৰমিকসকলৰ নামত ম্যাদী পট্টা দিবৰ কাৰণে যে এক বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিলে, তাৰ কাৰণে আমি ৩৬ জনজাতি পৰিষদে অসম চৰকাৰলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ এক দীৰ্ঘদিনীয়া দাবী যে আমি যিহেতু আদিবাসী মূলৰ মানুহ, অসমত থকা 108টা জাতিয়ে আজি জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে। সেই 108টাৰ ভিতৰত আমি ৩৬টা জাতি জনজাতীয় মূলৰ হওঁ আৰু এই ৩৬টা জাতিক জনজাতি কৰিবৰ কাৰণে আমি সুদীৰ্ঘ দিন ধৰি চৰকাৰৰ ওচৰতে দাবী উত্থাপন কৰি আহিছোঁ। যোৱা 28 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰী গোটে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ সন্দৰ্ভত যি প্ৰতিবেদন দাখিল কৰিলে, তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ যে অসম চৰকাৰৰ মন্ত্ৰী গোটে যি প্ৰতিবেদন দাখিল কৰিছে, উক্ত প্ৰতিবেদনত আমাৰ চাহ জনগোষ্ঠীৰ 108টাৰ ভিতৰত এই ৩৬টা জাতিও সন্নিৱিষ্ট হৈ আছে। যিহেতু আমি আদিকালৰ পৰাই জনজাতীয় মূলৰ মানুহ আৰু সেইকাৰণে আমি আশা ৰাখিছোঁ যে আমাৰ এই বলিষ্ঠ দাবী এই অসম চৰকাৰে পূৰণ কৰিব। জনজাতিকৰণৰ এই দাবীক সুদীৰ্ঘ দিন কংগ্ৰেছ চৰকাৰেও এক নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি আহিলে, কিন্তু শেহতীয়াকৈ অসম চৰকাৰে যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, বিভিন্ন প্ৰতিবাদ, বিভিন্ন বাধা বিঘিনিৰ মাজতো অসম চৰকাৰে চাহ জনগোষ্ঠী আৰু 108টা জাতিৰ ভিতৰত এই ৩৬টা জাতিকো যে সন্নিৱিষ্ট কৰি জনজাতিকৰণৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ কাৰণে আমি অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ 6 জনগোষ্ঠী একেলগে লগ লাগি পেলাই জনজাতিৰ যি দাবী কৰিছে, সেই দাবীও আজি বিধানসভাত মন্ত্ৰী গোটে প্ৰতিবেদন আকাৰে চৰকাৰক দাখিল কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যে অসম চৰকাৰে এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ পিছত নিশ্চয়কৈ আমাৰ এই দাবী পূৰণ হোৱাৰ দিশত কিছু আগবাঢ়িব বুলি আমি আশা ৰাখিছোঁ। আৰু এটা কথা আমি দেখিছোঁ যে বিগত সময়ত চাহ জনগোষ্ঠী আদিবাসীসকলৰ এই জ্বলন্ত সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে কিন্তু নিৰ্বাচনৰ সময়ত এইটো নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰি আহিছিলে। গতিকে আমি সূক্ষ্মভাৱে লক্ষ্য ৰাখিছোঁ যে এইবাৰো যাতে আমাক সেই জনজাতিকৰণৰ যি ইছ্যুটো যাতে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে কোনো ধৰণৰ কৌশল নকৰে, তাৰ কাৰণে আমি চোকা দৃষ্টি ৰাখিম। আৰু ভৱিষ্যত দিনত যদি আমাক আকৌ এইটো লালিপপ নিচিনা যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমি ৩৬ জনজাতি পৰিষদে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। সাংবাদিক বন্ধুসকলক ধন্যবাদ আৰু তেখেতসকলৰ সংবাদ মাধ্যমৰ শ্ৰোতা দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ। 2019 চনৰ ৰাজ্যসভাত তেতিয়াৰ গৃহমন্ত্ৰী মাননীয় ৰাজনাথ সিং দেৱে ঘোষণা কৰিছিলে যে অসমৰ চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ ৩৬টা জাতি জনজাতিৰ তালিকাত পৰে আৰু তেওঁলোক অনুসূচিতকৰণৰ বাবে যোগ্য। তেনেধৰণৰ বক্তব্য দাঙি ধৰি আমি জনাত তেখেতে ৰাজ্যসভাত এখন বিধেয়কো উত্থাপন কৰিছিলে, কিন্তু তেতিয়া
এই বিধেয়কখন আলোচনা নহ'ল আৰু থাকি গ'ল আৰু 2019ৰ পৰা এতিয়ালৈকে বিষয়টো তেনেধৰণেই আছে। যোৱা 28 তাৰিখে অসম চৰকাৰে গঠন কৰি দিয়া মন্ত্ৰী গোটৰ প্ৰতিবেদনত অসমৰ 6 জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণৰ বিষয়টো ৰখা হৈছে, অৰ্থাৎ প্ৰতিবেদন দাখিল কৰিছে। আৰু সেই 6 জনগোষ্ঠীৰ ভিতৰত চাহ জনগোষ্ঠীৰ 36টা জনজাতিও আছে বুলি আমি ধাৰণা কৰিছোঁ। এতিয়ালৈকে আমি এই প্ৰতিবেদনটো সবিশেষ জানিব পৰা নাই যে চাহ জনগোষ্ঠী আদিবাসীসকলৰ গোটেই 108টা 10টা জাতিক সামৰি সেই প্ৰতিবেদনখন হৈছে নে ৰাজনাথ সিং ডাঙৰীয়াই উল্লেখ কৰা 36টা জনজাতিৰ সপক্ষে প্ৰতিবেদন দিয়া হৈছে। যেই কি নহওক, আমি 36 জনজাতি পৰিষদ ফালৰ পৰা অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। তেখেতসকলে চাহ জনগোষ্ঠী আদিবাসীসকলৰ জনজাতিকৰণৰ কাৰণে যি প্ৰতিবেদন তৈয়াৰ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ দিহা কৰিছে। ক'বলৈ গ'লে এতিয়া এই বিষয়টো ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ গুচি গ'ল আৰু আমি এতিয়া 36 জনজাতি পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি কেন্দ্ৰীয় চৰকাৰক হেঁচা দিব লাগিব যাতে 6 জনগোষ্ঠীৰ লগতে আমাৰ আদিবাসীসকলৰ 36টা যি জাতিক চিহ্নিত কৰিছে তেওঁলোকক অতি শীঘ্ৰে অনুসূচিত জনজাতিকৰণৰ সুবিধা দিব লাগে। ক'বলৈ গ'লে এই 36টা জনজাতি তেওঁলোকৰ মূল প্ৰদেশত তেওঁলোক জনজাতি অনুসূচিত জনজাতিয়ে হৈ আছে, কিন্তু ইয়াত এৰিয়া ৰেষ্ট্ৰিকশ্যনৰ কাৰণে অনুসূচিত জনজাতি নহৈ ইয়াত OBC বা পিছপৰা শ্ৰেণীত ৰাখিছে। আৰু সেই এৰিয়া ৰেষ্ট্ৰিকশ্যনটো উঠাই দিলেই এই 36 জনজাতিক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি পাব। কাৰণ এই 36 জনজাতিক পুনৰ যিটো ক্ৰাইটেৰিয়া আছে, যিটো বিশেষত্ব আছে, এই বিশেষত্ব পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকৰ পৰীক্ষা অলৰেডি তেওঁলোকৰ মূল জেগাতে হৈছে আৰু সেইমতে তেওঁলোকে ইয়াতো সেই ক্ৰাইটেৰিয়া বজাই ৰাখিছে, সেইকাৰণে ইয়াত কোনো সন্দেহ নাই। এই বিষয়টোক বিতংভাৱে আমি আলোচনা কৰি কি ৰণকৌশল গ্ৰহণ কৰিব লাগে, তাৰ কাৰণে আমি অহা জানুৱাৰী মাহৰ 24-25 তাৰিখে আমাৰ এই মৰাণ অঞ্চলতে পথালিবাম চাহ বাগিচাৰ চাওৰা লাইনৰ প্ৰাংগণত এখনি অভিৱৰ্তন পাতিবৰ কাৰণে আয়োজন কৰিছোঁ। আৰু সেই অধিৱেশনত আমাৰ 36 জনজাতিৰ সামাজিক ৰাজনৈতিকৰ লগতেই এই যি অনুসূচিতকৰণৰ যি প্ৰস্তাৱ আছে, এই প্ৰস্তাৱৰ ওপৰত আমি কি ধৰণে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি অতি শীঘ্ৰেই যাতে আমাক অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰে তাৰ বাবে আমি চেষ্টা কৰিম। ধন্যবাদ।